বুবুলালিক এই আজিৰ দিনটোৰ তাৎপৰ্যৰ বিষয়ে আমি চমুকৈ কোৱাৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। পোনপ্ৰথমে মই আজি এই বিশিষ্ট দিনটোত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৭২তম গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত যিসকল মহান ব্যক্তিত্বৰ নেতৃত্বত ভাৰতবৰ্ষই এই সংবিধানখন পালে, যি ৰুল অফ ল পালে, আইনৰ শাসন পালে, সেই মহান ব্যক্তিত্বসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছতে ৰেইনব' ক্লাবৰ সভাপতি, সম্পাদক প্ৰমুখকে সমূহ সদস্যক আৰু উদ্যোক্তা মণ্ডলীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়া এটা দিনত, ইমান পবিত্ৰ দিনত আমাক ইয়াৰ সক্ৰিয় অংশগ্ৰহণকাৰী সজোৱাৰ বাবে আমি তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি এই বিশেষ দিনটো ভাৰতবৰ্ষৰ 1950 চনৰ 26 জানুৱাৰী ভাৰতবৰ্ষই আজিৰ দিনটোতে ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰীকৰণ কৰিছিলে। আচলতে ৰিপাব্লিক বুলি কোৱাৰ লগে লগে ভাৰতবৰ্ষৰ যদি আমি চাওঁ, গণৰাজ্য আৰু গণৰাজ্য দিৱস এই দুটা বেলেগ বেলেগ বস্তু। গণৰাজ্য বুলি কোৱাৰ লগে লগে ইউনাইটেড ষ্টেট অফ আমেৰিকাও এখন গণৰাজ্যিক দেশ, ভাৰতবৰ্ষ এখন ৰিপাব্লিক দেশ। ৰিপাব্লিকৰ মূল উদ্দেশ্যটো হ'ল যিখন দেশৰ হেড অফ দ্য ষ্টেট ইলেক্টেড বাই দ্য পিপল, যিখন দেশৰ মুৰব্বীগৰাকীক জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত কৰা হয়, সেই দেশখন ৰিপাব্লিক দেশ বুলি কোৱা হয়। কিন্তু ভাৰতবৰ্ষ এখন ডেমক্ৰেটিক ৰিপাব্লিক। ভাৰতবৰ্ষ এইকাৰণে ডেমক্ৰেটিক ৰিপাব্লিক, ভাৰতবৰ্ষই আজিৰ দিনটোত ভাৰতবৰ্ষৰ ৰুল অফ ল প্ৰণয়ন কৰিছিলে, ভাৰতবৰ্ষৰ আইন প্ৰণয়ন কৰা হৈছিল। আৰু এই আইন কিহৰ কাৰণে প্ৰণয়ন কৰা হৈছিলে? ভাৰতবৰ্ষই এটা দীৰ্ঘ পৰিক্ৰমাৰ পিছত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিবৰ কাৰণে সক্ষম হৈছিল। আৰু এই স্বাধীনতা লাভ কৰাৰ সময়খিনিত ভাৰতবৰ্ষই বিভিন্ন সময়ে সময়ে বিভিন্ন ধৰণৰ ৰিজলিউশ্যন লৈছিলে। কাৰণ ভাৰতবৰ্ষই যেতিয়া ইংৰাজসকলে 1757 চনত পলাচী যুদ্ধৰ জৰিয়তে ভাৰতবৰ্ষৰ শাসনৰ বাট যদি নিজৰ হাতত লৈছিলে, তেতিয়াৰ পৰাই ইংৰাজসকলে বিভিন্ন ধৰণৰ আইন প্ৰণয়ন কৰিছিলে আৰু সেই আইন মতে ভাৰতবৰ্ষক শাসন কৰিছিল। আৰু সেই আইনৰ পৰিক্ৰমাটো 1935 চনৰ ভাৰত শাসন আইনলৈকে চলি আছিলে। আৰু 1935 চনৰ ভাৰত শাসন আইনৰ অধীনতে ভাৰতবৰ্ষই প্ৰায় 1950 চনলৈকে শাসন চলিছিলে। কিন্তু 1947 চনত যেতিয়া ভাৰতবৰ্ষ আফটাৰ আগষ্ট ৰিজলিউশ্যন, কুইট ইণ্ডিয়া মুভমেণ্টৰ পিছত ভাৰতবৰ্ষৰ স্বাধীনতাৰ কাৰণে কোনো দৰদামৰ বস্তু হৈ থকা নাছিলে। ভাৰতবৰ্ষৰ স্বাধীনতা যে পাব এইটো খাটাৰ হৈছিল আৰু ভাৰতবৰ্ষক স্বাধীনতা অতি কম সময়ৰ ভিতৰত দিব লাগিব, এই কথা নিশ্চিত হৈছিলে। আৰু সেইকাৰণে ভাৰতবৰ্ষ এই স্বাধীনতা দিয়াৰ আগতে ভাৰতবৰ্ষৰ ৰুলছ এণ্ড ৰেগুলেশ্যন বনোৱাৰ কাৰণে এখন সংবিধান যে প্ৰয়োজন, তাৰ কাৰণে ভাৰতবৰ্ষক কি কৰিছিলে, সেইখিনি সময়ত কেবিনেট মিছন ইংৰাজসকলে পঠাই দিছিলে। আৰু সেই কেবিনেট মিছনৰ প্ৰস্তাৱ অনুসৰি প্ৰথমবাৰৰ কাৰণে সাংবিধানিক সভা 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে সাংবিধানিক সভা হৈছিলে। আৰু সেই সাংবিধানিক সভাই ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰাৰ কি কৰিছিলে, সিদ্ধান্ত গ্ৰহণ কৰিছিলে, যাৰ আনুষ্ঠানিক সভাপতিত্ব গ্ৰহণ কৰিছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। আৰু 1946 চনত আৰম্ভ কৰা এই সাংবিধানিক প্ৰস্তুতি কাম প্ৰায় 2 বছৰ 11 মাহ 18 দিন লাগিছিলে। 2 বছৰ 11 মাহ 18 দিনত ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া লিখা হৈ আছিলে, পৃথিৱীৰ বিভিন্ন সংবিধান, যিমানবোৰ পৃথিৱীত ভাল ভাল সংবিধান আছে, ভাল ভাল আৰ্টিকল আছে, সেই সকলো আৰ্টিকল ভাৰতবৰ্ষৰ সংবিধানত কি কৰা হৈছিলে, অন্তৰ্ভুক্ত কৰা হৈছিলে। ভাৰতবৰ্ষৰ প্ৰতিটো বিষয় বিভিন্ন সংবিধানৰ পৰা বড়ো কৰা হৈছিলে, ধাৰ কৰা হৈছিলে। আৰু তাৰ পৰিপ্ৰেক্ষিতত 1949 চনৰ 26 নৱেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন সম্পূৰ্ণ হৈছিলে, য'ত ভাৰতবৰ্ষৰ সংবিধানত ইনিচিয়েলি কি কৰা হৈছিলে, 395টা আৰ্টিকল, 8টা অনুসূচী আৰু 22টা অধ্যায় অন্তৰ্ভুক্ত কৰা হৈছিলে। আৰু এই 22টা অধ্যায় অন্তৰ্ভুক্ত কৰাৰ লগতে এটা আছিলে যাক বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয়। ভাৰতবৰ্ষৰ সংবিধানখন বনোৱা হৈছিলে সেই তাৰ আধাৰত। আৰু সেইটো আছিলে প্ৰস্তাৱনা। আৰু প্ৰস্তাৱনাত লিখা আছিল, উইথ দ্য পিপল অফ ইণ্ডিয়া হেভিং solemnly resolved India to be sovereign, socialist, secular, democratic and republic, to assure Indian citizens justice, equality, liberty, fraternity. এইকেইটা আছিল ভাৰতবৰ্ষৰ ফিলচফি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন, যাক বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কোৱা হয়।
আৰু সংবিধানৰ যি 395টা আৰ্টিকল 24টা যি অনুসূচী অধ্যায় আছে 12টা অনুসূচী আছে আজিৰ তাৰিখত প্ৰতিটো আৰ্টিকল এই যি প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাৰ আধাৰত কি কৰা হৈছে ৰচিত হৈছে আমি প্ৰত্যেকটো সময়ত চিকুলাৰ ধৰ্ম নিৰপেক্ষ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ বুলি কৈ থাকো কিহৰ কাৰণে সেই ধৰ্ম নিৰপেক্ষ শব্দটো ভাৰতবৰ্ষৰ বেচিক ষ্ট্ৰাকচাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কয় যাক ফিলচফি অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন বুলি কয় ইণ্ডিয়ান কনষ্টিটিউশ্যনে সেইটো কেতিয়াও নুই কৰিব নোৱাৰে আৰু সেইকাৰণে ভাৰতবৰ্ষত বসবাস কৰা প্ৰতিটো ভাষা জনগোষ্ঠী জাতি ধৰ্ম নিৰ্বিশেষে প্ৰতিটো মানুহ ৰাইট টু ইকুৱেলিটি কি কৰে আহৰণ কৰে সকলোৱে সমানভাৱে থাকিব পাৰে এই ভাৰতবৰ্ষৰ সংবিধানখন বনাওঁতে প্ৰায় 2000 বাৰ এমেণ্ডমেণ্ট কৰা হৈছিল 2000 বাৰ ৰেক্টিফাই কৰা হৈছিলে বিভিন্ন ডিবেট হৈছিলে আৰু ইয়াৰ লিখাৰ প্ৰস্তুতি ড্ৰাফটিং কমিটিক দিয়া হৈছিলে ড্ৰাফটিং কমিটিৰ দায়িত্ব গ্ৰহণ কৰিছিলে ডক্টৰ B.R. আম্বেদকাৰে আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল সেইখিনি সময়ত সেই ড্ৰাফটিং কমিটিৰ সদস্য এজন 7জন সদস্য আছিল তাৰ ভিতৰত এজন অসমৰো আছিল আৰু সেইজন আছিল তেখেত আছিল ছাৰ চৈয়দ মহম্মদ ছাদুল্লাহ আৰু ছাদুল্লাৰ ষ্ট্ৰং যি ভাৰ্বেল যি তেখেতৰ লেকচাৰ আছিলে সেই লেকচাৰেৰে তেখেতে এই ডিবেটবোৰত অংশগ্ৰহণ কৰিবৰ কাৰণে সক্ষম হৈছিল ভাৰতবৰ্ষৰ সংবিধান ৰচনাৰ অন্যতম প্ৰণেতা ছাৰ চৈয়দ মহম্মদ ছাদুল্লাহ আৰু ভাৰতবৰ্ষই এই এটা দীৰ্ঘ পৰিক্ৰমা পাৰ কৰি ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰিবৰ কাৰণে সক্ষম হৈছিলে মই ইতিমধ্যে ইয়াৰ লগত জড়িত আৰু এটা বিষয় মই ইতিমধ্যে কৈ উঠিছো সেই বিষয়টো উল্লেখ নকৰো কাৰণ ভাৰতবৰ্ষই এই যে 1949 চনৰ 26 জানুৱাৰীটোকে কিয় বাছি ল'ব লগা হ'ল সেই সন্দৰ্ভত মই কৈছো যে ভাৰতবৰ্ষই 1950 চনৰ 26 জানুৱাৰীটো এইকাৰণে লৈছে ভাৰতবৰ্ষই 1929 চনতে ভাৰতবৰ্ষই যে স্বাধীনতা লাভ কৰিব সেইটো খাটাং কৰিছিলে পূৰ্ণ স্বৰাজ পূৰ্ণ ৰিজলিউশ্যন কমপ্লিট ইণ্ডিপেণ্ডেন্স তেওঁলোকে কি কৰিছিলে গ্ৰহণ কৰিছিল আৰু কমপ্লিট ইণ্ডিপেণ্ডেন্স গ্ৰহণ কৰি তেওঁলোকে ৰিজলিউশ্যন লৈছিল যে 1930 চনৰ 26 জানুৱাৰীৰ পৰা আমি কি কৰিম ভাৰতবৰ্ষই স্বাধীনতা দিৱস হিচাপে পালন কৰিম আৰু সেইটো পাৰ ক্ৰমত কি নহলে ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিলে 1947 চনত ভাৰতবৰ্ষই এটা ট্ৰেজেডি লৈ ভাৰতবৰ্ষই কি কৰিব লাগিছিলে স্বাধীনতা লাভ কৰিব লাগিছিলে যিটো কোনো ভাৰতবৰ্ষৰ সাধাৰণ নাগৰিকে ভাব নাছিলে যে ভাৰতবৰ্ষৰ ধৰ্মৰ আধাৰত ভাৰতবৰ্ষৰ দুখন কি হ'ব ডিভিজনছ হ'ব পাৰ্টিশ্যন হ'ব দুখন ৰাষ্ট্ৰৰ সৃষ্টি হ'ব সেইটো ভাৰতবৰ্ষই ভাব নাছিলে আৰু তাৰ পৰিক্ৰমাত ভাৰতবৰ্ষই সেইখিনি সময়ত কমপ্লিট ইণ্ডিপেণ্ডেন্স যেতিয়া পালে সেইটো ভাৰতবৰ্ষই কি কৰিব নোৱাৰিলে 1947 চনৰ 26 জানুৱাৰী কৰিব নোৱাৰিলে কাৰণ ইণ্ডিয়ান গভৰ্ণমেণ্ট এক্টখন 3 জুনতে পাছ হৈ গ'ল আৰু সেইকাৰণে ভাৰতবৰ্ষই যেতিয়া সংবিধানখন প্ৰস্তুত হ'ল সংবিধান প্ৰস্তুত কৰি থকা সময়খিনিতে কনষ্টিটিউৱেণ্ট এছেম্বলি আৰু কনষ্টিটিউশ্যনৰ বিষয়ববীয়াসকল যিসকল আছিলে সেইখিনি সময়ত প্ৰধানত দল আছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে যেতিয়া সংবিধানখন প্ৰণয়ন কৰা হ'ব সংবিধানখন আমি কি কৰিম 1950 চনৰ 26 জানুৱাৰী দিনটোৱে আমি কৰিম আৰু সেইকাৰণে 1950 চনৰ 26 জানুৱাৰীটো ঠিক কৰা হৈছিলে আৰু 1950 চনৰ 26 জানুৱাৰীত ভাৰতবৰ্ষৰ সংবিধানখন কাৰ্যকৰীকৰণ কৰা হৈছিলে আৰু তেতিয়াৰ পৰা আজিলৈকে ভাৰতবৰ্ষৰ সংবিধানখনে এটা ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক গণৰাজ্য এই সকলো বিষয় এই ফিলচফি মানি ভাৰতবৰ্ষৰ সংবিধান চলি আছে আৰু সদশেষত ভাৰতবৰ্ষৰ এই যিটো বিষয় এই বিষয়টো খুব দীঘল বিষয় 2 ঘণ্টা 2.5 ঘণ্টা ক'লেও শেষ নহয় ইমান শ্বৰ্টকাটত শেষ নহয় যিহেতু সময় তাকৰ সেইকাৰণে যিমান পাৰি কম সময়ত শেষ কৰিবৰ কাৰণে চেষ্টা কৰিছো সদশেষত আকৌ এবাৰ উদ্যোক্তা মণ্ডলীক ইমান ধুনীয়া এটা অনুষ্ঠান আৰু বিশেষকৈ এক্টিভ যি অংশগ্ৰহণ কৰাৰ কাৰণে সুবিধা দিলে তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ধন্যবাদ এতিয়া ইয়াৰ লগতে আমাৰ প্ৰসাদ বিতৰণ আছে লগতে আমাৰ কিছু চাহ পানী লগোৱা অহাৰ ব্যৱস্থা আছে গতিকে সকলোৱে গ্ৰহণ কৰিব বুলি আশা কৰিলো আৰু ইয়াৰ লগতে আমাৰ আজি অনুষ্ঠানটো আমি ইমানতে সমাপ্ত কৰিছো ধন্যবাদ জয় মানে